এয়া দুৰ্ঘটনা ঘপককৈ হৈ গ'ল ইয়াতে আমাৰ ঘৰৰ ওচৰতে সন্মুখতে পদূলিতে আৰু তেনেকৈ কি ক'ম আৰু ইয়াত ৰাস্তা পদূলিবিলাক অলপ আহল বহল হোৱাৰ কাৰণে গাড়ীবোৰ অলপ স্পীডত যাবলৈ লৈছে আৰু তাৰ তুলনাত স্পীড ব্ৰেকাৰ আমাৰ এইটো ৰাস্তাত নাই গতিকে স্পীড ব্ৰেকাৰৰ সুব্যৱস্থা কৰিলে ভাল হয় আৰু গাড়ীবোৰ অলপ তীব্ৰ বেগত চলিব লৈছে। আপোনালোকৰ চেনেলত দুআষাৰ ক'ব দিয়াৰ কাৰণে আপোনালোকৰ চেনেললৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে গম পাইছে যে সনাতন ধৰ্ম সমাজ হোজাই জিলাৰ যি আমাৰ জিলা সমিতিৰ উপসভাপতি দুৰ্লভ কিশোৰ ডাঙৰীয়া আমাৰ তাৰ পৰা পৰলোকপ্ৰাপ্তি হৈছে। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ গৃহত আহি আজি আমি আহিলোঁ খবৰ ল'বলৈ আৰু সনাতন ধৰ্ম সমাজ হোজাই জিলাৰ উপসভাপতি হৈ দুৰ্লভ কিশোৰ ডাঙৰীয়াই সনাতন ধৰ্ম সমাজৰ কাৰণে বহুত কাম কৰি থৈ গৈছে। সাংস্কৃতিক ক্ষেত্ৰত, আধ্যাত্মিক ক্ষেত্ৰত বহু কাম কৰি গৈছে, কিন্তু তেখেতৰ যি মৃত্যুৱে আমাক বৰ দুখ দিলে। তেখেত য'তে নাথাকক সদায় যাতে শান্তিত থাকক, এয়া আমি ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ।